নমস্কাৰ বাতৰিলৈ স্বাগতম জনাইছো আপুনি চাই আছে লাইভ আৰ ষ্টুডিঅ'ত মই গীতাশ্ৰী আৰু প্ৰথমে এটা ব্ৰেকিং নিউজ দিল্লী অভিমুখী গুৱাহাটীৰ পৰা দিল্লী অভিমুখী এখন বিমানত অঘটন ইণ্ডিগো বিমান এখনত কি হৈছে আমি জনাম হঠাতে দুবাৰকৈ বন্ধ হৈ পৰিল বিমানৰ ইঞ্জিন বিমানৰ এচিয়ে কাম নকৰাৰ অভিযোগ আনিলে যাত্ৰীসকলে বিমানৰ ভিতৰত ধোঁৱা প্ৰত্যক্ষ কৰা বুলিও অভিযোগ যাত্ৰীৰ ইণ্ডিগো 630 নম্বৰৰ বিমানখনত এই বিজুতি আৰু বিমানখনৰ বিজুতিক লৈ আতংকিত হৈ পৰে যাত্ৰীসকল বিমানৰ পৰা যাত্ৰীসকলে নমাই দিয়াৰ বাবে দাবী তোলে পৰীক্ষণৰ অন্তত 2 ঘণ্টা পলমকৈ দিল্লী অভিমুখে যাত্ৰা কৰে বিমানখনে গুৱাহাটীৰ পৰা দিল্লীমুখী এখন ইণ্ডিগো বিমানত লাগিল হাহাকাৰ এক অঘটন হঠাতে দুবাৰকৈ বন্ধ হৈ পৰিল বিমানৰ ইঞ্জিন বিমানৰ এচিয়ে কাম নকৰাৰ অভিযোগ যাত্ৰীসকলৰ আৰু বিমানৰ ভিতৰত হোৱা প্ৰত্যক্ষ কৰা বুলিও ক'লে একাংশই ইণ্ডিগো 630 নম্বৰৰ বিমানখনত এই বিমানখনৰ বিজুতিক লৈ আতংকিত হৈ পৰে যাত্ৰীসকল বিমানৰ পৰা যাত্ৰীসকলে নমাই দিয়াৰ বাবে দাবী তোলে অনুৰোধ কৰে কিন্তু পৰীক্ষণৰ অন্তত অৱশেষত 2 ঘণ্টা পলমকৈ দিল্লী অভিমুখে যাত্ৰা কৰে বিমানখনে আঠ বছৰে বিহু বিকৃত কৰি বেপাৰ চলাই থাকিল ধুবুৰীৰ নিউ মহম্মদিয়া পুস্তকালয়ে বিহুৰ অপব্যাখ্যাৰে চৰম মৰ হাঁহ ভূঞা আৰু মোল্লাৰ 2018 চনতে নিউজ 18 পোহৰলৈ আনিছিল মহম্মদ ইউনুছ আলীৰ এক নিকৃষ্ট কাণ্ড যথেষ্ট প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল তেতিয়া নিউজ 18ত ৰাজ্যবাসীক ক্ষমা খোজাৰ নাটক কৰি ভুলৰ শুধৰণিৰ নামত বহুৱালি কৰিলে ইউনুছ আলীয়ে 2018ত একেখন ব্যাকৰণতে উল্লেখ আছিল অসমীয়াৰ বিহু 12টা বিহু বুলি লিখিছিল হেয়া 2018 চনৰ কথা পোহৰলৈ আনিছিল নিউজ 18 অসম নৰ্থ ইষ্ট আৰু তাৰ পিছত ক্ষমা খুজিছিল দৰ্শকৰ আগত ক্ষমা খুজিছিল কেমেৰা সন্মুখত কিন্তু পুনৰ প্ৰকাশতো 12 পাছি ভুলেৰে বিহু সম্পৰ্কত বিভ্ৰান্তিকৰ তথ্যৰে প্ৰকাশ কৰিলে ইউনুছ আলীয়ে এইবাৰ কি লিখিছে চকু কপালত উঠিছে সকলোৰে 8টা বছৰে কেনেকৈ শুধৰণি নকৰাকৈ এইজন স্বয়ম্ভূ লেখক প্ৰকাশকে চলাই থাকিব পাৰিছে নিজৰ বেপাৰ বা কিতাপখন কেনেকৈ পুনৰবাৰ প্ৰকাশ কৰিছে ইয়াকে লৈ কিন্তু ব্যাপক প্ৰতিক্ৰিয়া সৃষ্টি হৈছে ৰাজ্যজুৰি ব্যাপক প্ৰতিক্ৰিয়া বৰ্তমানে সহজ ব্যাকৰণ ৰচনা নামৰ এই পুথিখনত বিহুক লৈ বিতৰ্কিত আৰু আখৱাহযুক্ত বহুখিনি তথ্যৰে অপমান কৰিছে ধুবুৰীৰ NS ৰোড স্থিত নিউ মহম্মদিয়া পুস্তকালয় এইবাৰ বিহুক লৈ আৰু কিছু অদ্ভুত কিছু তাত ব্যাখ্যা দাঙি ধৰা হৈছে ষষ্ঠ সপ্তম আৰু অষ্টম শ্ৰেণীৰ বাবে প্ৰকাশিত সহজ ব্যাকৰণ ৰচনা নামৰ এই পাঠ্যপুথি পুনৰবাৰ কৈছো ষষ্ঠ শ্ৰেণী সপ্তম শ্ৰেণী আৰু অষ্টম শ্ৰেণীৰ বাবে প্ৰকাশ কৰা এখন ব্যাকৰণ সহজ ব্যাকৰণ ৰচনা নামৰ এখন পাঠ্যপুথিত বিকৃত ৰূপত উপস্থাপন কৰিছে তিনিটা বিহুৰে সংজ্ঞা ইফালে বিহুৰ ব্যাখ্যাৰ আগবঢ়োৱাৰ পাছতে আত্মপক্ষ সমৰ্থন কৰি পুস্তকালয়ৰ বৰ্তমানৰ স্বত্বাধিকাৰী ইয়াৰছান ভূঞাৰ যুক্তি যে নিম্ন শ্ৰেণীৰ বাবেহে এইদৰে লিখা হৈছে ষষ্ঠ শ্ৰেণী সপ্তম শ্ৰেণী অষ্টম শ্ৰেণীৰ বাবে অৰ্থাৎ নিম্ন শ্ৰেণীৰ বাবেহে এইদৰে লিখা হৈছে তথ্যখিনি উচ্চ শ্ৰেণীৰ বাবে হোৱা হলে অধিক বহলাই কৰিলেহেঁতেন ব্যাখ্যা বিহুৰ অসমীয়া বাপতি সাহোন বিহুটিক লৈ স্কুলৰ শিক্ষাৰ্থী কেনেকৈ ভুল ব্যাখ্যা আগবঢ়োৱা ভূঞা আৰু মোল্লা নামৰ এই দুই লেখকৰ চৰমূৰ্ধতালিয়ে এতিয়া সমগ্ৰ ৰাজ্যতে সৃষ্টি কৰিছে ব্যাপক প্ৰতিক্ৰিয়াৰ ইফালে 8 বছৰৰ আগতে বিহু বিকৃতকৰণৰ সন্দৰ্ভত সবিস্তাৰে বাতৰি প্ৰকাশ হোৱাৰ পিছতো আজিলৈকে গোপতি শুধৰণি নোহোৱা প্ৰকাশন গোষ্ঠীৰ স্বত্বাধিকাৰী লেখকে কাৰ আশীৰ্বাদত পুনৰ একে ভুলৰে পাঠ্যপুথি প্ৰকাশ কৰা দৃষ্টতা কৰিছে সেয়া কিন্তু সন্দেহজনক আৰু সেয়া উদ্বেগজনক বাতৰি প্ৰচাৰৰ পিছতো সৰ্বত্ৰে প্ৰতিক্ৰিয়া সৃষ্টি হোৱাৰ পিছতো কিয় সংশ্লিষ্ট বিভাগে আজিলৈকে প্ৰকাশন গোষ্ঠীটোৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ নকৰিলে সেয়া গভীৰ প্ৰশ্ন আৰু 2018 চনত নিউজ 18 প্ৰকাশ কৰিছিল বিহু বিকৃত কৰি ধুবুৰীৰ নিউ মহম্মদিয়া পুস্তকালয়খনে প্ৰকাশ কৰা এই পাঠ্যক্ৰমৰ কথা পুথিখনত কি লিখা আছিল সেইখিনি 2018 চনতে হৈছিল ফাদিল সেই সময়তে পুস্তকালয়ৰ স্বত্বাধিকাৰীয়ে ক্ষমা খুজিছিল শুধৰণি কৰিম বুলি প্ৰতিশ্ৰুতি দিছিল কিন্তু সেয়া নকৰি আজি প্ৰায় 8টা বছৰ ধৰি বিহু বিকৃতকৰণৰ জৰিয়তে বেপাৰ চলাই থাকিল নিউ মহম্মদিয়া পুস্তকালয়ে আৰু ধুবুৰীত বিহুৰ এই বিকৃত ব্যাখ্যাৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰা হৈছে নিউ মহম্মদিয়া পুস্তকালয়ৰ বিৰুদ্ধে তোৰা হৈছে গোচৰ ধুবুৰী থানাত এজাহাৰ দাখিল কৰিছে ABVPয়ে ধুবুৰী শাখাই ABVPৰ এজাহাৰ দিছে আৰক্ষীৰ দ্বাৰস্থ হৈছে প্ৰকাশকৰ বিৰুদ্ধে বিহিত ব্যৱস্থা লোৱাৰ দাবী ABVPৰ বিহুৰ অপব্যাখ্যাৰে কেন্দ্ৰ কৰি এই গোটেই ৰাজ্যজুৰি যি প্ৰতিক্ৰিয়া সৃষ্টি হৈছে অপব্যাখ্যাৰে কেনেকৈ এইখন কিতাপ চলাই থাকিবলৈ পাৰিলে আৰু চকু পৰা নাই নে এই বিষয়বোৰক লৈ কিন্তু খুব উদ্বেগজনক মন্তব্য বহুতেই কৰিছে যে নিউ মহম্মদিয়া পুস্তকালয় বুলি এজন এখনি পুস্তকালয় যি আমাৰ বিহুৰ বিষয় যি এক
মানে খুব বেয়াকে বা বিহু নজনাকে যি আমাৰ লিখিছে আমাৰ বিহু যিহেতু আমাৰ অসমৰ এক গৌৰৱ সংস্কৃতি আমাৰ জাতীয় উৎসৱ আমি সবেই জানো বিহু একচুয়ালি তিনিটা হয় তো আমাৰ এই বিহুৰ আমাৰ চ'ত মাহ পুহ মাহ এনেকুৱা বিভিন্ন ডেটত আমাৰ বিহু হয় কিন্তু এই মানুহজনে যি বিহুৰ বিষয়ে লিখিছে এইটো সঁচাকৈ নিন্দনীয় আমি আমাৰ পুলিচ প্ৰশাসন আৰু আমাৰ এডমিনিষ্ট্ৰেশ্যনকো আমি দাবী জনাইছো যে তেওঁলোকক যেন অতি সোনকালে এৰেষ্ট কৰে আৰু নহ'লে সেই যিমান বই কিতাপখিনি আছে সকলো যেন সিজ কৰি লয় এই মুহূৰ্তত নিউজ ৰুমৰ পৰা সংযুক্ত হৈছে আমাৰ জ্যেষ্ঠ সাংবাদিক মৃদুপৱন গোস্বামীৰ সৈতে মৃদুপৱন গোস্বামীয়ে বিষয়টো খুবেই গুৰুত্বপূৰ্ণ আৰু খুবেই উদ্বেগজনক যে বিহুক লৈ আৰু 2018 চনতে পোনপ্ৰথমে নিউজ 18 অসম নৰ্থ ইষ্টে বিষয়বোৰ পোহৰলৈ আনিছিল কিন্তু তাৰ পিছতো এই ধৰণৰ কিতাপখন চলিয়ে থাকিল গোটেই ভুল ব্যাখ্যাৰে বাৰপাচি ভুলেৰে আৰু এতিয়াও এই কিতাপখন চলি আছে খুব উদ্বেগজনক ব্যৱস্থা এতিয়ালৈকেও হোৱা নাই বাতৰি সংবাদ শিৰোনাম দখল কৰি আছে আজি দুদিনমান ধৰি হয় গীতাশ্ৰী চাওক যি নিউ মহম্মদীয়া পুস্তকালয় আৰু ভূঞা আৰু মোল্লা নামৰ তথাকথিত স্বয়ম্ভু যি দুগৰাকী লেখক তেওঁলোকৰ উদ্ধতালিয়েই কওক বা দায়িত্বহীনতাই কওক বা স্পৰ্ধা বুলিয়েই কওক কিন্তু এই লোককেইজনতকৈও কিন্তু অতিকৈ পৰিতাপৰ বিষয় যি প্ৰশাসন ব্যৱস্থা যি চৰকাৰী যন্ত্ৰ আছে সেই যন্ত্ৰটো কিয়নো এনেদৰে চৰম উদ্ধতালিৰে জাতীয় উৎসৱ বিহুক বিকৃত কৰি বেপাৰ চলাই নিয়া এই চক্ৰটো কিয় এই পৰ্যন্ত নাকি লগাব পৰা নাই সংশ্লিষ্ট কৰ্তৃপক্ষই সেয়া অতিকৈ উদ্বেগজনক বিষয় কিয়নো এদিন দুদিন নহয় প্ৰায় 8-9 বছৰ ধৰি বিহুক বিকৃত কৰি এইসকল লোকে ব্যৱসায় চলাই গৈছে আৰু তেওঁলোকৰ জাতিটোৰ প্ৰতি তেওঁলোকৰ কোনো দায়িত্ব নাই তেওঁলোকৰ কোনো ধৰণৰ জাতিটোৰ প্ৰতি সদ্ভাৱ নাই সেই কথা তেওঁলোকৰ কথাতেই স্পষ্ট হৈছে যিহেতু ষষ্ঠ সপ্তম অষ্টম শ্ৰেণীৰ বাবে এই গ্ৰন্থখন প্ৰকাশ কৰা হৈছে আৰু সেয়া নিম্ন শ্ৰেণী বুলি উপহাস কৰিছে এতিয়া প্ৰশ্ন হৈছে যে যদি কোনোবাই এই বিষয়ত গৱেষণা কৰিবলৈ যায় PhD কৰিবলৈ যায় তেতিয়াহে শুদ্ধ বিষয়ত বিহুটো পঢ়িব লাগিব নেকি এই লোককেইজনৰ যি দায়িত্বজ্ঞানহীনতা আৰু তেওঁলোক যে কোনো কাৰণত জাতিটোৰ প্ৰতি অসমীয়াৰ প্ৰতি অসমৰ প্ৰতি দায়বদ্ধ নহয় সেই কথা তেওঁলোকৰ কথাই কামে ইতিমধ্যে প্ৰমাণ কৰি দিছে কিন্তু তাৰ পিছতো যিসকল কৰ্তৃপক্ষ আছিল আৰক্ষী আছিল সেই আৰক্ষীয়ে কিয় তেওঁলোকৰ ব্যৱসায় বন্ধ কৰি দিব পৰা নাই কিয় তেওঁলোকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব পৰা নাই তেওঁলোকে যিসমূহ গ্ৰন্থ প্ৰকাশ কৰিছে সেইবোৰ এতিয়ালৈকে কিয় সিজ কৰা হোৱা নাই ইতিমধ্যে গোচৰ তৰিছে এটা ছাত্ৰ সংগঠনে তাৰ পিছতো কিয় তেওঁলোকক গ্ৰেপ্তাৰ কৰা নাই এই প্ৰশ্নবোৰেই হৈ পৰিছে অতিকৈ জটিল আৰু এই সন্দৰ্ভত ৰাজ্যৰ আন আন জাতীয় দল সংগঠনসমূহৰ যি ভূমিকা হ'ব লাগিছিলে সেই ভূমিকাও অতিকৈ বিশেষকৈ বিভাগীয় কৰ্তৃপক্ষ আছে তেওঁলোকে এই নিশ্চিত ৰূপত 3 দিনমান ধৰি এই বাতৰিটো সংবাদ শিৰোনামত আছে দুদিন ধৰি আছেই তেনে প্ৰেক্ষাপটত তেওঁলোকৰ নিজাববীয়াকৈ দায়িত্ব নাথাকে নেকি সংশ্লিষ্ট যিসকল বিভাগীয় মুৰব্বী আছে তেওঁলোকে কাৰোবাৰ বাবে নিৰ্দেশৰ অপেক্ষা কৰিব লাগে নেকি সেয়া এটা প্ৰশ্ন বা তেওঁলোকে এতিয়ালৈকে কিয় বিষয়টো গুৰুত্ব সহকাৰে লোৱা নাই আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হৈছে মৃদুপৱন আপুনি কৈছে যে এয়া যি ষষ্ঠ শ্ৰেণী সপ্তম শ্ৰেণী অষ্টম শ্ৰেণীৰ বাবে এই ধৰণৰ বিকৃত কৰি কিতাপ এখন প্ৰকাশ কৰা হৈছে এইবোৰ পঢ়োৱা হৈছে অৰ্থাৎ কিবা বিশেষ উদ্দেশ্য আছে নেকি যে বিহুক লৈ এই ধৰণে শিকাম কাক আসলতে কি উদ্দেশ্য লৈ কিবা ষড়যন্ত্ৰ আছে নেকি এইবোৰ কথা চাব লাগিব আৰু লগতে প্ৰকাশন গোষ্ঠীটোৰ যদি আন কিতাপতো তেনেকুৱা কিছু বিভ্ৰান্তিকৰ অসমীয়াক লৈ বা অসমীয়াৰ সত্তাক লৈ যদি ভুল কথা আছে তেনেহ'লে সেইবোৰো চাবলগীয়া বিষয় বিভাগে নিশ্চয়কৈ গীতাশ্ৰী চাওক যিহেতু 2018 চনতে এই প্ৰকাশন গোষ্ঠীটোৰ বাতৰি আমি সম্প্ৰচাৰ কৰিছিলোঁ তেতিয়াই তেওঁ কৈছিল যে বহুকেইখন গ্ৰন্থ তেওঁলোকে প্ৰকাশ কৰে 20খনৰো অধিক গ্ৰন্থ তেওঁলোকে প্ৰকাশ কৰে এনে শিক্ষামূলক গ্ৰন্থ আৰু সেইসমূহ তেওঁলোকে ব্যৱসায় কৰে শিক্ষাৰ্থীয়ে সেইবোৰ গ্ৰন্থ কিনি নি তেওঁলোকে সেইখিনি পঢ়ি তেওঁলোকে তাৰ পৰা শিকিয়ে পৰীক্ষাত উত্তৰ লিখে আৰু এই যি ব্যৱসায় চলি আছে কিমান এই বাকী যিসমূহ 20খনকৈ গ্ৰন্থ তেওঁলোকে প্ৰকাশ কৰে বুলি 2018 চনতে কৈছিল তাৰ পিছত হয়তো আৰু অধিক বৃদ্ধি পাব পাৰে তেওঁলোকৰ প্ৰকাশ কৰা গ্ৰন্থৰ সংখ্যা কিন্তু এই যি প্ৰকাশন গোষ্ঠীটো আছে এই গোষ্ঠীটোৰ বিৰুদ্ধে অত বছৰে কিয় ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাই 2018 চনত যেতিয়া আমি প্ৰথমবাৰৰ বাবে এই প্ৰকাশন গোষ্ঠীটোৰ এনে উদ্ধতালি পোহৰলৈ আনিছিলোঁ এনে নিকৃষ্ট কাণ্ড পোহৰলৈ আনিছিলোঁ তেতিয়াই তেওঁলোকে ক্ষমা বিচাৰিছিল কিন্তু তাৰ পিছতো যে তেওঁলোকৰ গ্ৰন্থখন কিয় সংশ্লিষ্ট কৰ্তৃপক্ষই পৰীক্ষা নকৰিলে
তেওঁলোকে যি পুনৰ মুদ্ৰণ কৰালে সেই পুনৰ মুদ্ৰণ কৰা গ্ৰন্থখন শুদ্ধ ৰূপত প্ৰকাশ হ'ল নে নহ'ল এয়া চোৱাৰ দায়িত্ব প্ৰকৃততে কাৰ এইখন ৰাজ্যত কোনো শাসন যন্ত্ৰৰ কোনো দায়িত্ব নাই নেকি এনেধৰণৰ দায়িত্ব কাৰ সেই ধৰণৰ প্ৰশ্ন এতিয়া আন এটা বিষয় লৈ আহিম মৃদুপৱন গোস্বামী আমি একেটা দিন জানো যে অসম সাহিত্য সভাও কিছু বিতৰ্কত সাঙুৰ খাই পৰিছে কোনে অসমীয়া ভাষা ৰক্ষা কৰি আছে এই ধৰণৰ কথা বতৰাৰে সভাপতিও কিছু মন্তব্য কৰিছে 8টা বছৰ এনেকুৱা এখন কিতাপ সাৰ্কুলেট হৈ থাকিল অসম সাহিত্য সভাৰ দৰে এক অনুষ্ঠানৰ কোনো দায়িত্ব নাই নেকি এইবোৰৰ প্ৰতি লক্ষ্য ৰাখিবলৈ কিয়নো একাংশ তথাকথিত লিখাৰ অধিকাৰ সকলোৱে আছে মনৰ ভাৱ প্ৰকাশ কৰাৰ অধিকাৰ সকলোৱে আছে কোনোবা এখন পুস্তক কোনোবা এখন কিতাপ পুথি এখন প্ৰকাশ কৰিব পাৰে কিন্তু হ'ল বুলিয়ে বিহু বিকৃত কৰা স্পৰ্ধা কৰিব পাৰে আৰু ইয়াত আচলতে ইমান দিনে নিমাত নেকি সাহিত্য সভা নিশ্চয়কৈ সেইবাবে হয়তো মই পূৰ্বেও কৈছোঁ যে সেইবাবেই যে পূৰ্বৰ গৰিমা অসম সাহিত্য সভাই হেৰুৱাই পেলাইছে আজিৰ তাৰিখত সেই কথাটো এক প্ৰকাৰ স্পষ্ট তেওঁলোক কেৱল ক্ষমতাৰ লালসাত ক্ষমতাৰ খোৱা কামোৰতে ব্যস্ত থাকে তেওঁলোকে এক প্ৰকাৰ এই যি বৃহৎ জাতীয় অনুষ্ঠানটো আছিল সেই বৃহৎ জাতীয় অনুষ্ঠানটোৰ মজিয়াত কেনেধৰণৰ ঘটনা সংঘটিত হয় সেয়া আমি দেখিছোঁ তেওঁলোকে কেৱল ক্ষমতাৰ লালসাৰ বাবে এক প্ৰকাৰ ৰাজনৈতিক যুঁজবাগৰ কৰি থকাহে পৰিলক্ষিত হয় কিন্তু ভাষাটোৰ উত্তৰণৰ ক্ষেত্ৰত ভাষাটোলৈ অহা এনে ভাবুকি ৰোধৰ ক্ষেত্ৰত তেওঁলোকৰ কোনো বলিষ্ঠ পদক্ষেপ কিন্তু এই মুহূৰ্তত লক্ষ্য কৰিব পৰা নাই ৰাজ্যবাসীয়ে আৰু এই যি ধুবুৰী এই কিতাপখন 8 বছৰ পূৰ্বেই প্ৰকাশ হৈছিল তাৰ পিছতো সেইখন ভুলকৈ এই 8 বছৰ চলি থাকিল সেই বিষয়বোৰক লৈ কিন্তু সাহিত্য সভা নিমাত তেওঁলোক চকুমুদা কুলি তেওঁলোকে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে বুলি তেওঁলোকে চাগে নেভাবেই আৰু সেইবাবে আজিৰ তাৰিখত সাহিত্য সভাই পূৰ্বৰ গৰিমা ম্লান কৰিছে তাৰ উপৰিও যি সাহিত্য সভাৰ বৰ্তমানৰ সভাপতিগৰাকীৰ বিতৰ্কিত মন্তব্য সেই বিতৰ্কিত মন্তব্যই এতিয়া অশান্ত কৰি ৰাখিছে অসমৰ প্ৰেক্ষাপট আৰু তেওঁক সকলোৱে একেমুখে গৰিহণা দিছে যিহেতু যি আপুনি যদি চাই তেওঁ তেনেকুৱা মন্তব্যই মৃদুপৱন যদি বহুতে আলোচনা কৰিছে তেনেকুৱা মন্তব্যই এই ধৰণৰ কাম কাজবোৰত অৰিহণা নিদিব জানো নিশ্চয়কৈ গীতাশ্ৰী সেই এইসকলক যেন উৎসাহ যোগাবলৈহে বসন্ত কুমাৰ গোস্বামী আছে বসন্ত কুমাৰ গোস্বামীয়ে অসম সাহিত্য সভাৰ সভাপতিৰ আসনখন গ্ৰহণ কৰি আছে কাৰণ দেখা যায় তেওঁ যি ধৰণৰ মন্তব্য কৰিছে আৰু তাৰ পিছত এনেধৰণৰ যি দুঃসাহস এই যি কোনোবা জনৈক মোল্লা বা ইউনুছ আলীয়ে কৰিছে সেই কথা কিন্তু অতিকৈ এতিয়া জাতিটোৰ বাবে পৰিতাপৰ বিষয়ৰূপে পৰিগণিত হৈছে এই কিতাপখন কিয় বন্ধ কৰা হোৱা নাই সম্পূৰ্ণৰূপে কিয় প্ৰশাসনৰ ফালৰ পৰা এই কিতাপখন বন্ধ কৰি দিয়া হোৱা নাই এই কিতাপখনৰ ছপা হোৱা প্ৰতিটো কপি সংগ্ৰহ কৰি কিয় বন্ধ কৰি দিয়া হোৱা নাই আৰু এনে ধৰণৰ বাৰে বাৰে এবাৰ ভুল কৰিলে সেই ভুলৰ ক্ষমা থাকে কিন্তু বাৰে বাৰে যদি একেটা ভুলেই কৰি থাকে তেতিয়াহ'লে সেই যে কিবা এটা ইয়াৰ আঁৰত হয়তো ষড়যন্ত্ৰ থাকিব পাৰে সেই ষড়যন্ত্ৰ কি সেই কথাও এতিয়া বিচাৰ কৰি চোৱাৰ দায়িত্ব আৰক্ষীৰ গোচৰ তৰাৰ পিছত এতিয়া আৰক্ষীয়ে এই বিষয়টোক লৈ কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব সেয়া সকলোৱে দৃষ্টি ৰাখিব কিন্তু ইতিমধ্যে এই প্ৰকাশন গোষ্ঠী আৰু লেখকদ্বয়ৰ বিৰুদ্ধে গোচৰ তৰা হৈছে আৰু ইয়াৰ পিছত এতিয়া ধুবুৰী আৰক্ষীৰ ভূমিকা কি হ'ব তাক সকলোৱে চাই আছে আৰু সকলোৱে এতিয়া একেমুখে দাবী জনাইছে যে এই যিগৰাকী অসমৰ জাতীয় উৎসৱক লৈ বহুৱালি কৰা লোক আছে এওঁলোকক শীঘ্ৰেই এওঁলোকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিব লাগে এওঁলোকক গ্ৰেপ্তাৰ কৰিব লাগে আৰু এওঁলোকে ছপা কৰা গ্ৰন্থ সকলো গ্ৰন্থ জব্দ কৰিব লাগে যাতে আমি কেতিয়াবা দেখো যে এই ধৰণৰ কিছু কিতাপক লৈ কিছু পুথিক লৈ কিছু গ্ৰন্থক লৈ বিতৰ্ক হয় তেতিয়াও আমি দেখো যে খুব চাৰিওপিনে বিতৰ্ক হয় বা তাত আমি দেখো যে কেতিয়াবা সেয়া পাব্লিছ কৰাৰ ক্ষেত্ৰতো বহুখিনি তাত বাধা আহি পৰে বা তেনেকুৱা আমি দেখিছোঁ তেনেকুৱা ৰাষ্ট্ৰীয় প্ৰেক্ষাপটতো বহুবাৰ হৈছে কিন্তু এইবাৰ যিহেতু 18 চনত হয়তো এইবাবে সাহস পালে কিয়নো 18 চনত কোনো ব্যৱস্থা লোৱা নহ'ল হয়তো সেইবাবে পুনৰ বিকৃত ৰূপত এই কিতাপখন ছপাবলৈ হয়তো স্পৰ্ধা কৰিলে হয়তো সাহস কৰিলে এতিয়া প্ৰসংগ হৈছে যিসকল দায়িত্বত আছে দুটা দিন ধৰি এই বাতৰিটো তোলপাৰ লাগি আছে ইতিমধ্যে ABVPA আৰক্ষীৰ দ্বাৰস্থ হৈছে কিন্তু যিসকল দায়িত্বত আছে একাংশ এটা বিভাগটো থাকিব দায়িত্ব যে এনেকুৱা ধৰণৰ ঘটনা হ'লে কি ক'ব তেওঁলোকে বৰমূৰীয়াৰ পৰা এটা আদেশ পোৱালৈকে তেওঁলোক ৰখি থাকে নেকি তেওঁলোকে নিজাববীয়াকৈ তেওঁলোকে ব্যৱস্থা লোৱাত তেওঁলোক সক্ষম নহয় নেকি
নিশ্চয়কৈ গীতাশ্ৰী ক'ব লাগিব এই ক্ষেত্ৰত সদিচ্ছাৰ অভাৱ সদিচ্ছা থাকিলে সকলোৱে নিজাববীয়াকৈ এই ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰিব পাৰে তেওঁলোকৰ সোধা পোছা কৰিব পাৰে তেওঁলোকৰ ওপৰত তদন্ত কৰিব পাৰে কিন্তু যি সদিচ্ছা লাগে সেই সদিচ্ছা নথকাৰ হেতুৱেই এই 9 বছৰে বা 8 বছৰে এখন ভুল গ্ৰন্থ এনেদৰে ছাত্ৰ ছাত্ৰীৰ মাজত চলি থাকিল আৰু ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যতক লৈ এক প্ৰকাৰ খেলা কৰি থাকিল এই যি ব্যৱসায়িক গোষ্ঠীটো আছে এই যিসকল বেপাৰী আছে তেওঁলোকে এই এনেদৰেই ছাত্ৰ ছাত্ৰীৰ এতিয়া জীৱনক লৈ খেলা কৰি থাকিল তেওঁলোকক এনে ভুল তথ্যৰে অসমৰ জাতীয় উৎসৱটোৰ সন্দৰ্ভত তেওঁলোকে বিকৃত তথ্য প্ৰদান কৰি গ'ল আৰু তাক চাবলৈ কোনো নাথাকিল যদি সদিচ্ছা থাকিল হয় তেতিয়াহ'লে এনেদৰে নিশ্চয়কৈ এই কাম চলি থাকিব নোৱাৰিলেহেঁতেন বিগত 8-9 বছৰে কিন্তু এতিয়াও সময় আছে এতিয়াও হয়তো এই ক্ষেত্ৰত প্ৰশাসনে আৰক্ষীয়ে ব্যৱস্থা গ্ৰহণ কৰিব পাৰে কিন্তু কিমান কঠোৰ ব্যৱস্থা হয় নে এই সংবাদ মাধ্যমে এই বিষয়বোৰ পোহৰলৈ আনি দিয়াৰ পিছত সকলো বিষয় দুদিনমান চৰ্চাত থাকিব সকলোৱে দুদিনমান প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব তাৰ পিছত পুনৰ আগৰ দৰেই এনে ধৰণৰ ঘটনা চলি যাব যেটো এই বিশেষ প্ৰকাশন বা এই পুস্তকালয়ৰ ক্ষেত্ৰত হ'ল যে তেওঁলোকে 2018 তেওঁলোকে হয়তো তেওঁলোকৰ বিৰুদ্ধে কোনো ধৰণৰ ব্যৱস্থা লোৱা নহল তেওঁলোকে ক্ষমাও খুজিলে কিন্তু তাৰ পিছত পুনৰবাৰ বা তেওঁলোকক হয়তো শুধৰাই দিবলৈ কোনো ধৰণৰ কাঢ়া নিৰ্দেশনাও নাহিল আৰু যাৰ পৰিপ্ৰেক্ষিতত পুনৰ তেওঁলোকে সাহস কৰিলে এতিয়া মৃদুপৱন গোস্বামী এখন কিতাপ এখন ব্যাকৰণ সহজ ব্যাকৰণ বুলি লিখা এখন কিতাপ কোনোবা বিদ্যালয়তো ব্যৱহাৰ হৈ থাকিব পাৰে নিশ্চয়কৈ আৰু যিহেতু 2018 চনতে এই যিগৰাকী স্বত্বাধিকাৰী আছিল তেওঁ কৈছিল যে তেওঁ এগৰাকী শিক্ষকে সেই ভুল দেখুৱাই দিছিল আৰু সেই ভুলৰ বিষয়ে তেনেদৰেহে তেওঁ অৱগত হৈছে আৰু তেওঁ সেই সকলো কিতাপ তেওঁ য'ত তেওঁ এজেণ্টসকলক বিক্ৰী কৰিছিল তেওঁলোকৰ পৰাও সংগ্ৰহ কৰিব আৰু সেই সকলো কিতাপ তেওঁ যিসমূহ ষ্টক তেওঁৰ ওচৰত আছিল সেয়া তেওঁ কাৱাৰীৱালাক বিক্ৰী কৰি দিয়া বুলিও সেই 2018 চনতে মন্তব্য কৰিছিল কিন্তু তাৰ পিছত কি হ'ল আমি সকলোৱে দেখিছোঁ তাৰ পিছতো একেই ভুল এখন গ্ৰন্থ চলি থাকিল আৰু এটা কথা ক'ব খুজিছোঁ যে সেই সময়ত 12 মাহত 12টা বিহু থাকে বুলি গ্ৰন্থখনত প্ৰকাশ পাইছিল এইবাৰ 3টা বিহু থাকে বুলিয়েই এইখন গ্ৰন্থত আছে যদিও 3টা বিহু কেতিয়া পালন কৰা হয় 3টা বিহু কি হয় খুব হাস্যকৰ কিছুমান মন্তব্য কৰিছে মৃদুপৱন গোস্বামী আমি এই মুহূৰ্তত আপোনাৰ পৰা বিদায় লৈছো ধন্যবাদ কিন্তু খুব ভাবিবলগীয়া কথা আৰু 8টা বছৰে নিউজ 18 অসম নৰ্থ ইষ্টে 2018 চনত এটা 2018 চনতে সেইখিনি কথা পোহৰলৈ আনিছিল কিন্তু দায়িত্ব কাৰ আছিল সেইখিনি সময়ত দায়িত্ব থকা বিষয়াসকলে তেওঁলোকে কিয় এটা বিহিত ব্যৱস্থা নললে ক্ষমা খুজিলে বাৰু কিন্তু ক্ষমা খুজিও তেওঁলোকে পুনৰবাৰ একে কামকে নকৰিলে জানো অৰ্থাৎ ক্ষমা খুজাৰ কিবা অৰ্থ থাকিল নেকি ক্ষমা খুজিছে হয় তেতিয়া বা তেওঁলোকে শুধৰণি কৰি দিম বুলি কৈছে কিন্তু তাৰ পিছতো একে ধৰণৰ ঘটনা অৰ্থাৎ আৰু ইয়াত চোৱাচিতা কৰিব কোনে চাব যে এনেকুৱা কৰবাত এখন কিতাপ সাৰ্কুলেট হৈ আছে যিখন কিতাপ ব্যৱহাৰ কৰি আছে ছাত্ৰ ছাত্ৰীয়ে যিখন কিতাপত খুব ভুল তথ্য দিয়া হৈছে নিশ্চিত ৰূপত খুবেই গুৰুত্বপূৰ্ণ এটা বিষয় উদ্বেগজনক এটা বিষয় আৰু অসম সাহিত্য সভাৰ দৰে এক অনুষ্ঠান এক জাতীয় অনুষ্ঠানে এই ধৰণৰ বিষয়বোৰক লৈ তেওঁলোকে কি কৰিব তেওঁলোক নিমাত কিয় বা তেওঁলোকে কিয় কঠোৰ ব্যৱস্থা তেওঁলোক কিয় কঠোৰ নহয় এইবোৰ প্ৰশ্ন কিন্তু ৰাইজৰ মাজত আৰম্ভ হৈছে দুটা দিনেই বাতৰি শিৰোনাম দখল কৰি আছে এই ধৰণৰ বিষয় এটাই কিন্তু এতিয়ালৈকে কোনো বিহিত ব্যৱস্থা লোৱা পৰিলক্ষিত হোৱা নাই আজিৰ দিনটোত কি ধৰণে লয় সেয়া লক্ষণীয় মান কিছু খবৰলৈ আগবাঢ়িম আজি গোটেই দেশজুৰি বন্ধ থাকিব ফাৰ্মাচীসমূহ আজি ফাৰ্মাচী খোলা নাথাকে দেশজুৰি ফাৰ্মাচিষ্টসকলে ধৰ্মঘট কৰিছে ই ফাৰ্মাচী আৰু ইণ্টাৰনেট ঔষধ বিক্ৰীৰ বাবে দেশজুৰি ফাৰ্মাচিষ্টৰ এই প্ৰতিবাদী কাৰ্যসূচী অনলাইন যোগে ঔষধ ক্ৰয়ৰ বিপদ মাতিছে ফাৰ্মাচীসমূহলৈ অনলাইনৰ গোটেই ব্যৱস্থাটোৱে কিছু সহজ কৰিছে যদিও গ্ৰাহকৰ বাবে ৰোগীৰ বাবে কিন্তু ফাৰ্মাচীসমূহলৈ কিন্তু ই বিপদ মাতিছে বুলি তেওঁলোকে মন্তব্য কৰিছে অনলাইন ঔষধ বিক্ৰী আৰু ইয়াৰ জৰিয়তে আগবঢ়োৱা অত্যাধিক ৰেহাইৰ বিৰুদ্ধে দেশজুৰি এই ধৰ্মঘট অল ইণ্ডিয়া অৰ্গেনাইজেশ্যন অফ কেমিষ্ট এণ্ড ড্ৰাগিষ্ট অৰ্থাৎ AIOCD নামৰ সংস্থাটোৱে আহ্বান কৰিছে এই ধৰ্মঘটৰ প্ৰতি বহু আগশাৰীৰ ফাৰ্মাচীয়ে দিছে সমৰ্থন কেৱল খোলা থাকিব চিকিৎসালয়ৰ ফাৰ্মাচী জন ঔষধি কেন্দ্ৰ খোলা থাকিব অমৃত ফাৰ্মাচী খোলা থাকিব দেশৰ প্ৰায় 15 লাখ কেমিষ্ট আৰু ফাৰ্মাচিষ্টৰ এই প্ৰতিবাদলৈ সমৰ্থন অসমতো বহু ঠাইত খোলা নাই ফাৰ্মাচী আজি ফাৰ্মাচী বহু ঠাইতে বন্ধ অসমত একাংশ ফাৰ্মাচিষ্টে ফাৰ্মাচী বন্ধ নকৰাৰ সিদ্ধান্ত লৈছে প্ৰতিবাদলৈ সমৰ্থন জনাইছে কিন্তু কোলা বেজ পৰিধান কৰি একাংশ ফাৰ্মাচিষ্টে ৰোগীৰ অসুবিধাৰ প্ৰতি লক্ষ্য ৰাখি তেওঁলোকে এই সিদ্ধান্তটো লৈছে কিন্তু কোলা বেজ তেওঁলোকে পৰিধান কৰিছে
গহপুৰত ফাৰ্মাচীসমূহ খোলা আছে নে বন্ধ আছে কিন্তু প্ৰতিবাদ কি ধৰণে হৈছে আমি জানিম গহপুৰৰ আমাৰ সাংবাদিক পলাশ ফুকনৰ সৈতে সংযুক্ত হৈছো পলাশ ফাৰ্মাচী খোলা আছে নে বন্ধ নিশ্চিতভাৱে গীতাশ্ৰী চাওক আজি সমগ্ৰ দেশজুৰি ফাৰ্মাচীসমূহ বন্ধ ঘোষণা কৰিছে আৰু কিন্তু গহপুৰত মাত্ৰ একাংশ ফাৰ্মাচী খোলা আছে ৰোগীৰ যিহেতু যথেষ্ট অসুবিধা হয় ফাৰ্মাচীসমূহ খোলা নাথাকিলে তেওঁলোকৰ যি প্ৰতিবাদ সেয়া সমৰ্থন কৰিছে কিন্তু তাৰ পৰিৱৰ্তে ৰোগীসকলৰ সুবিধা হোৱাকৈ তেওঁলোকে ফাৰ্মাচীসমূহ খুলি ৰাখিছে যদিও একাংশই কিন্তু বন্ধ কৰি ৰাখিছে মই গহপুৰৰ এখন ফাৰ্মাচীত উপস্থিত আছো পৰিৱেশ দেখাইছো কিয়নো দেশজুৰি ফাৰ্মাচিষ্টসকলৰ ধৰ্মঘট বিশেষকৈ ই ফাৰ্মাচী আৰু অনলাইন ঔষধৰ ব্যৱসায় বন্ধৰ দাবীত এই প্ৰতিবাদ আছিল আৰু অনলাইন যোগে ঔষধ ক্ৰয়ে বিপদত মাতিছে আচলতে ফাৰ্মাচীসমূহলৈ কাৰণ অনলাইনত ঔষধ ক্ৰয় কৰাৰ লগে লগে যথেষ্ট ৰেহাই মূল্যটো অনলাইনত পায় আৰু বিশেষকৈ আৰু এটা কথা ফাৰ্মাচিষ্টসকলে উল্লেখ কৰিছে যে একেখন প্ৰেছক্ৰিপশ্যনকে অনলাইনত ব্যৱহাৰ কৰে এগৰাকী ৰোগীয়ে সেই একেখন প্ৰেছক্ৰিপশ্যনকে বাৰে বাৰে আপলোড দি তেওঁলোকে ঔষধসমূহ ক্ৰয় কৰে বা যি ঔষধি কেন্দ্ৰ বা অমৃত ফাৰ্মাচীসমূহ আছে সেয়া গহপুৰত খোলা আছে প্ৰায় 13 লাখ কেমিষ্ট আৰু ফাৰ্মাচিষ্টৰ এই প্ৰতিবাদলৈ সমৰ্থন জনাইছে আৰু আমি কথা পাতিম যদি সম্ভৱ হয় ফাৰ্মাচিষ্টসকল আছে আমি তেওঁলোকৰ লগতো অকণমান কথা পাতিম কাৰণ তেওঁলোকে ৰোগীসকলৰ কথা চিন্তা কৰি দুই এখন ফাৰ্মাচী খুলি ৰাখিছে কাৰণ যথেষ্ট সমস্যা হয় নাইবা ৰোগীসকলৰ মই দাদা আপোনাৰ ওচৰলৈ আহিছোঁ কাৰণ ফাৰ্মাচী সকলো বন্ধ হৈ গ'লে ৰোগীসকল কিন্তু একেবাৰে নিগমে মৰিব গতিকে আপোনালোকে সেই সুবিধাকণ ৰাখিছে উপায় নাই এইটো ৰাখিবই লাগিব দাবীৰ প্ৰতি সমৰ্থন আছে নাই আছে নিশ্চয় কি ক'ব গতিকে গোটেই আপোনালোকৰ দাবীবিলাক কি অনলাইনত গোটেই বজাৰখন হেৰি কৰি পেলাইছে নেকি অনলাইনে আমাৰ পোনপটীয়া সম্প্ৰচাৰ চলি আছে অনলাইনতো ধৰক যিকোনো বস্তু এতিয়া সিহঁতে যিমান ৰেহাই মূল্যত দিয়ে আমি নিজে কিনিবলৈ নাপাওঁ সেইটো দামত সিহঁতে সেইটো দামত মালটো দি দিয়ে আৰু এই প্ৰেছক্ৰিপশ্যনখন বাৰে বাৰে একেখন প্ৰেছক্ৰিপশ্যনতে আপলোড কৰি পেলাই ধৰক মেডিচিন দিয়ে কোনো ডেট ছেট নাচায় টাইম টেবুল ভেলিডিটি এটা থাকে চব বস্তুৰে হয় সেইখিনি কথা তেওঁ জনাইছে গতিকে গীতাশ্ৰী চাওক অনলাইনৰ যিটো ছিষ্টেম সেই অনলাইন ছিষ্টেমত কিন্তু ফাৰ্মাচিষ্টসকল অসন্তুষ্ট কাৰণ তেওঁলোকে একেখন প্ৰেছক্ৰিপশ্যনকে আপলোড দি থাকে আৰু তাৰ পাছত ঔষধৰ যি ৰেহাই মূল্যটো অকণমান তেওঁলোকে বেছিকৈ দিয়ে গতিকে সেইবিলাকত অসন্তুষ্ট হৈ পৰিছে ফাৰ্মাচীৰ যিসকল কৰ্মচাৰী আছে বা ফাৰ্মাচিষ্টসকল আছে আৰু সেইবাবে তেওঁলোক যথেষ্ট আচলতে এই প্ৰতিবাদত সমৰ্থন কৰিছে আৰু গহপুৰত প্ৰায় 2-3খন ফাৰ্মাচী খোলা ৰাখিছে ৰোগীসকলৰ কথা চিন্তা কৰি তাৰ সমান্তৰালকৈ চিকিৎসালয়ৰ যিখন অমৃত ফাৰ্মাচী আছে সেইসমূহ খোলা ৰাখিছে গীতাশ্ৰী হয় অৰ্থাৎ ফাৰ্মাচীসমূহ একাংশ মাত্ৰ আঙুলিৰ মূৰত গণিব পৰা কেইখনমান ফাৰ্মাচী খোলা আছে বাকিবোৰ বন্ধ পলাশ আমি আপোনাৰ ওচৰলৈ পুনৰবাৰ আহিম আমাৰ আনগৰাকী সাংবাদিক সাজু হৈছে গুৱাহাটী মহানগৰীৰ ফাৰ্মাচী কিমান খোলা আছে বিশেষকৈ গুৱাহাটী মহানগৰীত যদি চোৱা যায় তেনেহ'লে ব্যক্তিগত চিকিৎসালয়ৰ সংখ্যাও বেছি বা তেনেকুৱা চেণ্টাৰৰ সংখ্যাও বেছি দীপাংকৰ ক'ত আছে উপস্থিত আৰু ফাৰ্মাচী কিমান খোলা আছে বা কিমান বন্ধ আছে গীতাশ্ৰী গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ চৌহদত থকা একাংশ ফাৰ্মাচীৰ খোলা নে বন্ধ তাকে চাবলৈ আহিছোঁ কিন্তু আহি মোৰ চকুত পৰিছে কবিতা লাচিত এই মুহূৰ্তত খোলা যদিও বন্ধ হৈ আছে সিদ্ধাৰ্থ আৰু চিলাৰায় এয়া গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ চৌহদতে লাগি থকা এয়া একাংশ ফাৰ্মাচীসমূহ এই মুহূৰ্তত পৰিৱেশ দেখুৱাইছোঁ একাংশই বন্ধ সমৰ্থন জনাইছে আৰু একাংশই অনুমতি সাপেক্ষে তেওঁলোকে আজি এই মুহূৰ্তত ফাৰ্মাচীসমূহ খোলা পৰিলক্ষিত হৈছে আৰু খুবেই চিনাকি এইসমূহ ফাৰ্মাচী চিকিৎসা মহাবিদ্যালয় গুৱাহাটীৰ GMCHলৈ যিসকল লোক আহে তেওঁলোকে নোপোৱাবিধ ঔষধো বিচাৰি পাবলৈ সক্ষম হোৱা একীখন ফাৰ্মাচী চিৰপৰিচিত গুৱাহাটীবাসীৰ বাবে আৰু ৰোগী আত্মীয়সকলে দৌৰি ইয়ালৈ আহে কিন্তু যিদৰে আজি দেশজুৰি এই প্ৰতিবাদ হৈছে গীতাশ্ৰী এই প্ৰতিবাদক কিন্তু একাংশই সমৰ্থন জনাইছে প্ৰায় 13 লাখতকৈ অধিক ফাৰ্মাচিষ্ট বা ফেমিষ্টসকলে তেওঁলোকে আজি এই প্ৰতিবাদ কৰিছে আৰু এই প্ৰতিবাদ আজি গুৱাহাটীৰ পাণবজাৰতো প্ৰতিবাদ সাব্যস্ত কৰিব বুলি এটা আমি খবৰ লাভ কৰিছোঁ ঠিক দুপৰীয়া 11-12 মান বজাত এই ফাৰ্মাচিষ্টসকলে একগোট হৈ পাণবজাৰৰ যিসমূহ ঔষধৰ ডিষ্ট্ৰিবিউশ্যন আছে ঔষধৰ পাইকাৰী যিসমূহ প্ৰতিষ্ঠান আছে প্ৰতিষ্ঠানসমূহৰ সন্মুখ ভাগত তেওঁলোকে আজি প্ৰতিবাদ কৰিব মূলতঃ অনলাইনত ঔষধ ক্ৰয়ৰ যিটো এটা হেঁচা একাংশ গ্ৰাহকৰ দেখিবলৈ পোৱা গৈছে বা দেশৰ একাংশ লোকে যিদৰে অনলাইনত বস্তু ক্ৰয় কৰাৰ যি ধৰণৰ এটা এক প্ৰকাৰ প্ৰচেষ্টা দেখিবলৈ পোৱা গৈছে সেই গোটেই প্ৰক্ৰিয়াটোকে এক প্ৰকাৰ বিৰোধ কৰিছে ফাৰ্মাচিষ্ট সন্থাসকলে বিভিন্ন ধৰণৰ ঔষধ প্ৰতিষ্ঠানৰ এছ'চিয়েশ্যন আছে সংস্থাসমূহ আছে সেই সংস্থাসমূহ আজিৰ দিনটোত একত্ৰিত হৈছে দেশৰ 13
লাখ যি একত্ৰিত হোৱা ফাৰ্মাচিষ্ট আছে তেওঁলোকে আজি প্ৰতিবাদ সাব্যস্ত কৰিছে। আৰু গুৱাহাটীৰ মই বিশেষকৈ গণেশগুৰিৰ পৰা ভঙাঘৰলৈ আহিছোঁ, GS ৰোডৰ দুয়োপাৰে যিসমূহ কিন্তু ফাৰ্মাচী আমাৰ চকুত পৰিছে, আটাইসমূহ ফাৰ্মাচী কিন্তু গীতাশ্ৰী আজিৰ দিনত বন্ধ হৈ আছে। মুঠ 24 ঘণ্টা সময়সীমাৰ বান্ধনত থাকি তেওঁলোকে আজি প্ৰতিবাদ কৰিছে। আৰু মই দেখুৱাইছোঁ পুনৰবাৰ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ চৌহদতে থকা এইসমূহ ফাৰ্মাচী, যিসমূহ ফাৰ্মাচীত আজিৰ দিনটোত বন্ধ হৈছে একাংশ অনুমতি সাপেক্ষে চিকিৎসা মহাবিদ্যালয়ৰ ফালৰ যিসমূহ ঔষধ ইয়াত যোগান ধৰা হয়, এই যোগান ধৰা অৰ্থাৎ ক'বলৈ গ'লে অধিকাংশ প্ৰায় 50% অধিক ফাৰ্মাচী হয়তো আজিৰ দিনটোত দীপাংকৰ বন্ধ আছে আৰু কিছু হয়তো খোলা আছে। আনগৰাকী সাংবাদিক আমাৰ বিষ্ণু শইকীয়া আন ঠাইৰ পৰা সংযুক্ত হৈছে। দীপাংকৰ, আপোনাৰ ওচৰলৈ আহি আছোঁ। বিষ্ণু শইকীয়া ক'ত উপস্থিত আছে, ফাৰ্মাচী কিমান খোলা আছে, আৰু মূল যিখিনি কথা যে অনলাইন ব্যৱস্থাটোত কিছু সুৰুঙা ৰৈ গৈছে, লুপ হ'ল বুলি কোৱা হৈছে সন্থাৰ তৰফৰ পৰা। তেওঁলোকে কৈছে যে কেতিয়াবা ভুৱা প্ৰেছক্ৰিপশ্যনতো কিছু 50% বা তেনেকুৱা ধৰণৰ ৰেহাইটো ঔষধ লাভ কৰি আছে ক্ৰেতাই। চাওক, আচলতে অনলাইন ব্যৱস্থাৰ জৰিয়তে যেতিয়া ফাৰ্মাচীসমূহৰ যিসমূহ প্ৰডাক্ট ঔষধসমূহ যেতিয়া বিক্ৰী হ'বলৈ আৰম্ভ হোৱাৰ লগে লগে যিসমূহ ক্ষুদ্ৰ ব্যৱসায় আছিল বা যিসকল খুচুৰা বিক্ৰেতা ফাৰ্মাচী আছিল তেওঁলোকে যথেষ্ট ক্ষতিসাধন হ'বলগীয়া হৈছে বা ক্ষতিগ্ৰস্ত হৈছে। কাৰণ অনলাইন যোগে 50% কোনো অনলাইন যিসমূহ ব্যৱসায়িক প্ৰতিষ্ঠান আছে বা যিসমূহ অনলাইন শ্বপিং ছাইট আছে সেইসমূহত 80% পৰ্যন্ত যেতিয়া ৰেহাই মূল্যত ঔষধ বিক্ৰী কৰিবলৈ আৰম্ভ কৰিলে ইয়াৰ লগে লগে যিসমূহ ফাৰ্মাচী আছিল সেই ফাৰ্মাচীসমূহ যথেষ্ট ক্ষতিসাধন হৈছে। তেওঁলোকৰ বিক্ৰীৰ যি হাৰ আছিল সেই হাৰ হ্ৰাস পাইছে, যাৰ ফলস্বৰূপে কেৱল অসম বুলিয়েই নহয় সমগ্ৰ দেশৰে যিসমূহ ফাৰ্মাচী আছে বা যিসকল ঔষধ বিক্ৰেতা আছে, খুচুৰা ঔষধ বিক্ৰেতা আছে, তেওঁলোক যথেষ্ট ক্ষতিৰ সন্মুখীন হ'বলগীয়া হৈছে বা তেওঁলোকৰ ব্যৱসায়িক প্ৰভাৱ পৰিছে। যাৰ পৰিপ্ৰেক্ষিতত আজি অল ইণ্ডিয়া কেমিষ্ট এণ্ড ড্ৰাগিষ্ট এছ'চিয়েশ্যনে সমগ্ৰ দেশজুৰি এক ধৰ্মঘটৰ আহ্বান জনাইছিল। ফাৰ্মাচীসমূহ বন্ধ ৰখাৰ বাবে তেওঁলোকে আহ্বান জনাইছে, যদিওবা অসমত ইয়াৰ প্ৰভাৱ নিশ্চিতভাৱে পৰিছে। কাৰণ অসম ড্ৰাগছ ডিলাৰ এছ'চিয়েশ্যনে এই যি ফাৰ্মাচী বন্ধ ৰখাৰ যি বিষয় বা যি দাবী, সেই দাবীক তেওঁলোকে মানি ল'ব বিচৰা নাই বা তেওঁলোকে কৈছে গণতান্ত্ৰিকভাৱে আন্দোলন কৰিব বা অন্য ধৰণে তেওঁলোকে যদি প্ৰতিবাদ কৰা তাত প্ৰতিবাদত অংশগ্ৰহণ কৰিব, কিন্তু ৰোগীৰ স্বাৰ্থৰ প্ৰতি লক্ষ্য ৰাখি ফাৰ্মাচী বন্ধৰ নাৰাখোঁ বুলি সিদ্ধান্ত গ্ৰহণ কৰিছে। কিন্তু প্ৰতিবাদ বা তেওঁলোকৰ ক্ষোভ বা বিক্ষোভ তাতকৈ ডাঙৰ কথা হৈছে যে এটা ভয়ংকৰ ভাবুকিৰ সৃষ্টি হৈছে যে ফাৰ্মাচীসমূহে তেওঁলোকৰ যি ব্যৱসায় আছিল সেই ব্যৱসায় তেওঁলোকৰ হাতৰ পৰা লাহে লাহে নোহোৱা হ'বলৈ ধৰিছে বা হেৰাই যাবলৈ ধৰিছে। কাৰণ অনলাইন যিসমূহ ব্যৱসায়িক প্ৰতিষ্ঠান আছে, অনলাইন যিসমূহ শ্বপিং ছাইট আছে, তাত 80% পৰা 85% যেতিয়া ৰেহাই মূল্যত ঔষধ ক্ৰয় কৰিব পাৰে বা গ্ৰাহকক ঔষধ ক্ৰয় কৰাৰ সুবিধা দিছে। গতিকে যিসমূহ ফাৰ্মাচী আছে নিশ্চিতভাৱে তেওঁলোকৰ পৰা বা ফাৰ্মাচীৰ পৰা গ্ৰাহকে ঔষধ ক্ৰয় নকৰিব। গতিকে এই যি প্ৰক্ৰিয়া আচলতে অনলাইন শ্বপিং যি প্ৰক্ৰিয়া, এই প্ৰক্ৰিয়াটোৱে কিন্তু ফাৰ্মাচী বা দেশৰ ঔষধ ব্যৱসায়ীসকলৰ কাৰণে কিন্তু ভাবুকি কঢ়িয়াই আনিছে, সেয়া নিশ্চিত। গীতাশ্ৰী, হয়, বিষ্ণু শইকীয়াৰ লগতে আৰু এটা কথা যে যি আজি ধৰ্মঘটৰ সিদ্ধান্ত লৈছে তাত বিশেষকৈ সন্থাৰ ফালৰ পৰা বা এছ'চিয়েশ্যনৰ ফালৰ পৰা তেওঁলোকে এটা কথা কৈছে যে যিসমূহ ছাইট আছে ইণ্টাৰনেটৰ জৰিয়তে য'ত ঔষধ আদি বিক্ৰী কৰা হয়, তেওঁলোকক ফাৰ্মাচী অৰ্থাৎ ফাৰ্মাচীখন যদি আমি ফাৰ্মাচী বুলি কওঁ তেনেহ'লে তেওঁলোকে কিছু এখন প্ৰেছক্ৰিপশ্যন তেওঁলোকে কেতিয়াবা বিচাৰে আৰু সেই প্ৰেছক্ৰিপশ্যনখন বিচৰাৰ সময়ছোৱাতো তেওঁলোকে যিটো বা পুৰণি প্ৰেছক্ৰিপশ্যন ইত্যাদি তেওঁলোকে আপলোড কৰে বা তেনেকৈ গোটেই প্ৰক্ৰিয়াটো চলি আছে। আৰু সমান্তৰালকৈ এই প্লেটফৰ্মবোৰে এটা আইনগতভাৱে বা আইনীভাৱে এটা গ্ৰে এৰিয়াৰ মাজতে কোনো ধৰণৰ নিৰ্দিষ্ট নীতি নিৰ্ধাৰণ কৰা ফ্ৰেমৱৰ্ক পৰিকাঠামো নোহোৱাকৈ তেওঁলোকে কাম কৰি থাকিবলৈ সক্ষম হৈছে আৰু যাৰ পৰিপ্ৰেক্ষিতত ভুক্তভোগী হ'বলগীয়া হৈছে। হয় গীতাশ্ৰী, মই শুনাত কিছু অসুবিধা পাইছোঁ, পিচিআৰ যদি অকণমান চাউণ্ডটো অকণমান বঢ়াই দিয়ে। হয়, আমাৰ সতীৰ্থ হয় যিহেতু শুনিবলৈ সম্পূৰ্ণৰূপে শুনা নাই, আমি পুনৰ আপোনাৰ সৈতে সংযুক্ত হৈ আছোঁ। বিষ্ণু শইকীয়া, দিগন্ত হাজৰিকা আমাৰ সৈতে টিয়কৰ পৰা সংযুক্ত হৈছে। দিগন্ত, টিয়কত ফাৰ্মাচী খোলা আছে বন্ধ আছে সেইখিনি আমাক জনাওক, আৰু বিশেষকৈ যদি পাৰে কোনোবা খোলা থকা ফাৰ্মাচীৰ যদি লোকসকলৰ সৈতে কথা পাতিব পাৰে। নিশ্চয় গীতাশ্ৰী, যিহেতু আজি সৰ্বভাৰতীয় পৰ্যায়ত ফাৰ্মাচীসমূহ বন্ধ ঘোষণা কৰিছে, আপুনি গোটেই কথাখিনি অৱগত কৰিছেই যে যি অল ইণ্ডিয়া অৰ্গেনাইজেশ্যন অফ কেমিষ্ট এণ্ড ড্ৰাগিষ্টে আজি বন্ধ ঘোষণা কৰিছে। আৰু অৱশ্যে যোৰহাটৰ যিসমূহ উপকণ্ঠ এলেকা টিয়কেই হওক মৰিয়নিয়েই হওক কিছু ফাৰ্মাচী খোলা আছে। ইয়াৰ মূলতে হৈছে তেওঁলোকে কোনোজনে কৈছে যে তেওঁলোকলৈ কিন্তু অৰ্গেনাইজেশ্যনৰ পৰা এছ'চিয়েশ্যনৰ পৰা কোনো খবৰ অহা নাই। আৰু কিছু আচলতে জৰুৰীকালীনভাৱে কিছু ফাৰ্মাচী খুলিবলৈ এই মুহূৰ্তত দিছে। মই বৰ্তমান যোৰহাটৰ যি কাকজান
স্বাস্থ্য কেন্দ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ সন্মুখত আছো ইয়াতে বহুকেইখন যিহেতু ফাৰ্মাচী আছে আৰু এইসমূহ ফাৰ্মাচী কিন্তু বৰ্তমান খোলা ৰাখিছে আৰু মই কিছু আচলতে ফাৰ্মাচীৰ কৰ্মচাৰী আছে মই তেওঁলোকৰ পৰা অকণমান জানিম যে যিহেতু তেওঁলোকে আজি তেওঁলোকলৈ আমি আহি পাওঁতে তেওঁলোকৰ লগত কথা পাতিছিলো যে তেওঁলোকলৈ বিশেষ খবৰ অহা নাই আৰু আচলতে চিকিৎসালয়ৰ সন্মুখৰ ফাৰ্মাচীসমূহ জৰুৰীকালীনভাৱে তেওঁলোকে বহু ৰোগী আহে তেওঁলোকৰ কাৰণে প্ৰয়োজন হয় আজি কি ফাৰ্মাচী বন্ধ ঘোষণা কৰিছিলে যিহেতু আপোনালোকে খোলা আছে খুলিবলৈ অনুমতি দিছে আমি তেনেকৈ একো বিশেষ বন্ধৰ খবৰ পৰা নাই সেইকাৰণে আমি খুলিবলৈ বাধ্য হৈছোঁ কাৰণ আমাৰ চিকিৎসালয়খন ওচৰতে আছে যথেষ্ট পেচেণ্টৰো ইয়াত হয় সেইকাৰণে আমি খুলিছোঁ আজি তেনেকুৱা কোনো আপোনালোকলৈ নিৰ্দেশ অহা নাই এছ'চিয়েশ্যনৰ পৰা আমাৰ এছ'চিয়েশ্যনৰ পৰা কোনো নিৰ্দেশ অহা নাই যে আজি বন্ধ কৰাৰ হয় আপোনালোকে জৰুৰীকালীনভাৱে আপোনাৰ প্ৰতিটো দিনেই খোলা থাকে আমাৰ প্ৰতিটো দিনেই চিকিৎসা খোলা থাকিব কিন্তু বৰ্তমান যে দৰৱৰ ঔষধৰ ক্ষেত্ৰত আপোনালোক সমস্যাৰ সন্মুখীন হৈছেনে যে যিসমূহ অনলাইন আচলতে আজিকালি ঔষধ ক্ৰয় কৰিবলৈ লৈছে বা এনেকুৱা কথাবিলাকত আপোনালোক সমস্যাৰ সন্মুখীন হৈছে অনলাইন দৰৱৰ য'ত আমাৰ সমস্যাৰ সৃষ্টি হৈছে তাত যিহেতু কাষ্টমাৰ আমাৰ ইয়াত নাই নহা হৈছে তেওঁলোকৰ পৰা দৰৱ ঘৰে ঘৰে দিয়া ব্যৱস্থা কৰিছে অনলাইনে যিহেতু সেইকাৰণে অনলাইন ফাৰ্মাচীৰ যোগেদি আমাৰ ফাৰ্মাচীত নোহোৱা বহুত যথেষ্ট সমস্যা হৈছে নিশ্চয় নিশ্চয় মই আৰু এখন সমীপতে আৰু এখন ফাৰ্মাচী আছে মই তেওঁৰ পৰাও কিছু কথা জানিম যিহেতু চিকিৎসালয়ৰ কাষতে থকা এখন ফাৰ্মাচী আপোনালোকৰ আজি বন্ধ কথা বা তেনেকুৱা কিবা সিদ্ধান্তৰ আপোনালোকৰ খবৰ আহিছে আমাৰ নাই অহা তেনেকুৱা খবৰ নাই মানে আমাৰ লোকে কোৱা মতে তেনেকুৱা কোনো লিখিতও অহা নাই বা ভাৰ্বেলিও কোনো মেছেজ দিয়া নাই যে বন্ধ থাকিব লাগিব বুলি সেইটো কাৰণে আৰু দ্বিতীয়তে আমাৰ হস্পিটেলখন কাষতে পেচেণ্টৰ অসুবিধাৰ কাৰণে আমি এতিয়া খুলিবলগীয়া হৈছে পেচেণ্ট যিহেতু প্ৰতিটো মুহূৰ্ততে চিকিৎসালয়লৈ আহি থাকে সমস্যাৰ সন্মুখীন হ'ব হয়নে 24 ঘণ্টাই আহি থাকে গতিকে পেচেণ্টৰ সমস্যাৰ প্ৰতি লক্ষ্য ৰাখি আমি খুলিবলগীয়া হৈছে মই আপোনালৈ এই প্ৰশ্নটো দিছো যে যিহেতু বৰ্তমান যি আচলতে ঔষধৰ ক্ষেত্ৰতো দেখিবলৈ পোৱা গৈছে যে বৰ্তমান অনলাইন যোগে বহু আচলতে এখন বজাৰ ঔষধৰ বজাৰ যিসমূহ ঘৰে ঘৰে ঔষধ যোগান ধৰে বা সেইখিনি ক্ষেত্ৰত আপোনালোক সমস্যাৰ সন্মুখীন হয়নে মানে বহুত কাষ্টমাৰে আমাক কয় যে আমি অনলাইনত ইমানকৈ পাওঁ সিমানকৈ পাওঁ গতিকে আপোনালোকে ইমানকৈ দিব লাগিব তেনেকুৱা কিছুমান সমস্যা আমাৰ সন্মুখীন হ'বলগীয়া হয় পাৰ্চেণ্টেজৰ কথা আহে নেকি ধৰক মানে অনলাইনত কম পাৰ্চেণ্টেজত মানে বস্তুটো হেৰি দি দিয়ে তেওঁলোকে দি দিয়াৰ কাৰণে আমাৰ অকণমান সমস্যাৰ সন্মুখীন হয় আমাৰ কেইদিন থাকে সেইটো থাকে সেইটো থাকে সমস্যা আমাৰ ফাৰ্মাচিষ্টৰ সমস্যা বহুখিনি সমস্যাৰ সন্মুখীন হ'বলগীয়া হয় নিশ্চয় আৰু বাকী আপোনালোকে যি আচলতে ইয়াতে যিখিনি সেৱা আগবঢ়ায় এইটোতো 24 ঘণ্টা সেৱা 24 ঘণ্টা হয় 24 ঘণ্টাই থাকে আমাৰ ওচৰতে হস্পিটেল আছে গতিকে ওচৰতে চিকিৎসালয় আছে বাবে তেওঁলোকে সিদ্ধান্ত লৈছে যে তেওঁলোকে খোলা ৰাখিব যিহেতু বহু তেনেকুৱা আমি দেখিছোঁ যে বহু ফাৰ্মাচীয়ে তেনেকৈ সিদ্ধান্ত লৈছে যে তেওঁলোকে খোলা ৰাখিব কিয়নো তেওঁলোকৰ চিকিৎসালয়ৰ সন্মুখত আৰু ৰোগীৰ যাতে কোনো অসুবিধা নহয় কিয়নো এনেকুৱা এটা অনুষ্ঠান ফাৰ্মাচী যে ৰোগী বা সকলো চিকিৎসালয় নিৰ্ভৰশীল হৈ থাকে আমি পুনৰ আহি আছোঁ দিগন্ত আপোনাৰ ওচৰলৈ মোৰ গৌৰীশ তন্দি আমাৰ সৈতে সংযুক্ত হৈছে শ্ৰীভূমিৰ পৰা গৌৰীশ এই গোটেই ফাৰ্মাচীৰ ঘটনাটো ইতিমধ্যে গোটেই দেশতে আজি ধৰ্মঘট কৰিছে আৰু কাৰণ হৈছে তেওঁলোকে বিশেষ দুখন নটিফিকেশ্যনৰ বিৰোধিতা কৰিছে আৰু এই নটিফিকেশ্যন দুখনে কেনেকৈ একাংশ প্লেটফৰ্ম ছাইট ফাৰ্মাচীৰ ক্ষেত্ৰত তেওঁলোকে কেনেকৈ সুবিধা কৰি দিছে সেই ছাইটসমূহক আৰু কেনেকৈ কেতিয়াবা সুৰুঙাৰে এটা কোনো নিয়ামক কোনো আইন নাই বা তেনেকৈ কাম কৰি আছে এই বিষয়টো তেওঁলোকে খুব সহজৰে উত্থাপন কৰিছে কেতিয়াবা ফেক প্ৰেছক্ৰিপশ্যন দিও তাৰ পৰা ঔষধ ক্ৰয় কৰিবলৈ পাৰিছে সক্ষম হৈছে বুলি অভিযোগ হয় গীতাশ্ৰী দেখা গৈছে যে ফাৰ্মাচীৰ যে প্ৰতিবাদ এয়া কিন্তু গোটেই দেশত হৈ আছে সমগ্ৰ ভাৰতবৰ্ষত আজি তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰি আছে আৰু অসমতো বিভিন্ন প্ৰান্তত সকলো ফাৰ্মাচীয়ে ক'ব গ'লে তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰি আছে এয়া শ্ৰীভূমিৰ দৃশ্য আৰু শ্ৰীভূমিৰ যে অসামৰিক চিকিৎসালয় এই অসামৰিক চিকিৎসালয়ৰ কাষত কিন্তু যথেষ্টখিনি ফাৰ্মাচী আছে এই ফাৰ্মাচীসকল কিন্তু আজি দেখা গৈছে কিন্তু সকলো বন্ধ হৈ আছে সকলোৱে চাটাৰ পেলাই ৰাখিছে আমি ইয়াৰ পৰা যদি আৰম্ভ কৰি দেখিব বিচাৰোঁ ইয়াতে বহুত কেইটা ফাৰ্মাচী আছে ইয়াতে গোটেইকেইটা ফাৰ্মাচী কিন্তু চাটাৰ পেলাই ৰাখিছে আৰু তেওঁলোকৰ প্ৰতিবাদ আচলতে যি চৰকাৰৰ যে
বজাৰত বিক্ৰী কৰা যিসকল পলিচি আছে এই পলিচিৰ এটা ব্যাপক ব্যৱধান আছে তেওঁলোকৰ ভাষ্য যিটো যেন অনলাইনত যেতিয়া যেন 50% 70% তেওঁলোকে যি ছাৰ দিব পাৰে কিন্তু যি তেওঁলোকৰ আচলতে যি ফাৰ্মেচিত বিক্ৰী কৰে তেওঁলোকে লাভ যিটো লাভেই 20% থাকে গতিকে কেনেদৰে দি আছে আৰু তেওঁলোকে কিয় এই সুবিধা নাপায় যাৰ বাবে কিন্তু এটা আজিৰ দিনত যে গ্ৰাহক কিন্তু দেখা গৈছে যে বহু গ্ৰাহকেই কিন্তু অনলাইনৰ ফালে ঝুঁকি গৈ আছে অনলাইনৰ পৰা কিনিব উৎসাহ দেখাই আছে তাৰ কাৰণে এটা ইমান এটা ডাঙৰ যেন এটা বৃহৎ এটা ডিছকাউণ্ট তেওঁলোকে পায় আৰু এইটো কি ইয়াৰ কি সমস্যা তেওঁলোকে কিয় নাপায় তেওঁলোকৰ তাতে বেছি অধিক দামত বিক্ৰী কৰিব লগা হয় যিহেতু ক্ৰয় কৰিব লাগে অধিক দামত এই সন্দৰ্ভত যেন ইয়াতে শ্ৰীভূমিত যে বিভিন্ন ফাৰ্মেচীৰ যে সংস্থা আছে সংস্থাসকল গোট খাইছে গোট খাই তেওঁলোকে ইয়াতে বন্ধৰ আহ্বান কৰিছে ইয়াতে কিছু ফাৰ্মেচীৰ মালিক একত্ৰিত হৈছে তেওঁলোকৰ পৰা আমি জানিবলৈ চেষ্টা কৰিম যিহেতু এটা ডাঙৰ ইছ্যু আপোনালোকে আমি যিমানখিনি জানিব পাৰিছোঁ যে বজাৰৰ হয় গৌৰীশ কথাটো আমরা সর্বভারতের সঙ্গে আজকের 20 মে অল ইন্ডিয়া মেডিসিন স্ট্রাইক অংশগ্রহণ করেছি কারণ হচ্ছে অনলাইনে প্ল্যাটফর্মে যে মেডিসিন বিক্রি করছে সেগুলো অতিরিক্ত ছাড় দিয়ে বিক্রি করছে সবচেয়ে বড় ব্যাপার হচ্ছে গভর্নমেন্ট কর্তৃক কিন্তু আমাদের পার্সেন্টেজ প্রফিট ঠিক করে দিয়েছে টু দ্য হোলসেলার 8 to 10%, টু দ্য রিটেলার 15 to 20% ম্যাক্সিমাম প্রফিট সেই জায়গায় আমরা দেখি অনলাইনের প্ল্যাটফর্মের লোকে 30%, 25%, 40% লেসে মাল নিয়ে আসে। এবার বিভিন্ন জায়গায় আমরা পত্রপত্রিকায় দেখেছি যে ফেক মেডিসিন ধরা পড়েছে এবং ফেক মেডিসিনে যখন যাদেরকে ধরেছে সেই কোম্পানিগুলো স্টেটমেন্ট দিয়েছে যে ওদের 80% মেডিসিন অনলাইন প্ল্যাটফর্মের কাছে বিক্রি করা হয় সুতরাং এই যে অনলাইন প্ল্যাটফর্মে ডিরেক্ট কাস্টমারের কাছে মালটা চলে যাচ্ছে এবং 40% হোক 30% হোক সেটা বড় ব্যাপার নয় বড় ব্যাপার হচ্ছে মানুষ কম রেটের ওষুধ খাচ্ছে সেটা আমাদের কোনো সমস্যা নেই আমাদের সমস্যা একটাই হচ্ছে যে আজকের থেকে 15 বছর 20 বছর আগে কোনো ফেক মেডিসিন ছিল না আজকের যে ফেক মেডিসিন এত হারে 10 কোটি টাকার এক জায়গায় ধরা পড়েছে এক জায়গায় 2 কোটি টাকার মেডিসিন ধরা পড়েছে পত্রপত্রিকায় আসছে এগুলা এই সমস্ত মেডিসিনগুলো ওরা বলছে যে 80% অনলাইন প্ল্যাটফর্মে বিক্রি করছে তাহলে মানুষের কাছে ডিরেক্ট ফেক মেডিসিনগুলো পৌঁছে যাচ্ছে অনলাইনের দৌড়তে হ্যাঁ সেটাও বলার ব্যাপার যে হয়তো 20% মেডিসিন আমাদের আনাচে কানাচেও আছে যে এই যে একটা বিভ্রান্তকর পরিস্থিতি মানুষ স্বাভাবিক যেখানে কম পাবে মানুষ কিনবে কিন্তু কিনে এই কম দিয়ে কিনতে গিয়ে যে মানুষের নিজের হেলথের সঙ্গে খেলছে কারণ অনলাইনে যে মালটা ডিরেক্ট এসে কাস্টমারের কাছে পড়ছে সেখানে ড্রাগ ইন্সপেক্টরের কোনো ভূমিকা থাকছে না সেখানে সরকারি কোনো কিছুরই কোনো ভূমিকা থাকছে না টেস্টিংয়ের কোনো জায়গা থাকছে না আমরা দোকানে যে মালগুলি বিক্রি করছি সেখানে সরকারি বিভিন্ন আধিকারিক আছে এনকোয়ারি করছে মাল স্যাম্পল কালেকশন করছে টেস্টিংয়ে দিচ্ছে এগুলি ফেক কিনা এগুলি টেস্ট করার জায়গা আছে করছে কিন্তু অনলাইন প্ল্যাটফর্মে মানুষের কাছে যে মেডিসিনগুলো চলে যাচ্ছে সেগুলোর কোনো টেস্ট হচ্ছে না কোনো কিছুই হচ্ছে না আর ওদের স্টেটমেন্ট থেকে আমরা জানতে পারছি যে 80% মেডিসিন ওরা অনলাইন প্ল্যাটফর্মের কাছে বিক্রি করছে অর্থাৎ তেওঁ গৌৰীশ নন্দী তেওঁ যিখিনি কথা কৈছে একেবাৰে স্পষ্টকৈ কৈছে যে যিহেতু বৰ্তমানে ভুৱা ঔষধ তেনেকুৱা বহু বজাৰত ওলাই গৈছে বহু তেনেকৈ 10 কোটি টকাৰ বা 2 কোটি 1 কোটি টকাকৈ ভুৱা ঔষধ পাতি ধৰা হৈছে এতিয়া ঔষধ বুলি কোৱাৰ লগে লগে জীৱনদায়িনী শব্দটো আপুনি লগ খাই যায় বহু ক্ষেত্ৰত আৰু তেনেকুৱা ঔষধো কোনোবা যদি অনলাইন প্লেটফৰ্মৰ পৰা ক্ৰয় কৰিছে এইসকল ফাৰ্মাচিষ্টে তেওঁলোকে কৈছে যে কেতিয়াবা হয়তো তেওঁলোকে হয়তো শুদ্ধ ঔষধ লাভ কৰিছে নে সেয়া আচলতে ঔষধৰ নামত আন কিবাহে পাইছে তাতো প্ৰশ্ন ৰৈ গৈছে কিয়নো চাওটা কোনো নাই কোনো ৰেগুলেটৰী ফ্ৰেমৱৰ্ক নাই হয় নিশ্চয়কৈ গীতাশ্ৰী এই যে ৰেছপন্সিবিলিটি কিন্তু নলয় অনলাইনে আৰু এয়া আমি জানিবলৈ পাৰিছোঁ যিটো যেন বা সদায় দেখাই যায় যেন ফাৰ্মাচীত কিন্তু যেনে তেনে যেন ঔষধ নিদিয়ে কিন্তু তেওঁলোকে কাৰ প্ৰেছক্ৰিপশ্যন কি সকলো পৰীক্ষা কৰে আমি আন এজনৰ সৈতে কথা পাতিম যিহেতু ৰেছপন্সিবিলিটি নাই অনলাইনত এটা কথা আপোনালোকেও এয়া উত্থাপন কৰিছিলে কিন্তু ফাৰ্মাচীৰ ক্ষেত্ৰত এয়া আছে এই সন্দৰ্ভত অলপ আমি এটা কথাই কওঁ আমি মেডিচিন কিয় লওঁ আমি আমাৰ হেল্থটো ঠিক হোৱাৰ কাৰণে পাব্লিকৰ হেল্থটো ঠিক হোৱাৰ কাৰণে মেডিচিনটো লওঁ যেতিয়া জেনুইন মেডিচিন ল'ব এটা পাব্লিকে তেতিয়াই সুস্থ হ'ব আদাৰৱাইজ কি হ'ব এই যে ৰেকেট চলি আছে ফেক মেডিচিনৰ ৰেকেটটো চলি আছে সেইটো খালে তাৰ কি হ'ব তাৰ উল্টা ডিটৰেট হ'ব আপুনিও গম পায় এই ডিটৰেটৰ কাৰণে তাৰ হেল্থটো বেলেগভাৱে প্ৰব্লেম হ'ব আমি এইকাৰণে পাব্লিকৰ কাছে আবেদন কৰিছোঁ
যে আপনি সচেতন হোক, সচেতন হয়ে পড়ে আপনি জেনুইন কেমিস্ট্রির পড়া অল কেমিস্ট ইয়াত রেগুলার আছে, অল দ্য ডিস্ট্রিক্ট, অল দ্য মানে আমার টেৰিটৰীত আপুনি কেমিষ্ট্ৰিৰ পৰা মেডিচিনটো পাৰ্চেজ কৰক, তেতিয়া আপুনি জেনুইন মেডিচিন পাব। হয়, আদাৰৱাইজ গৰিছ অৰ্থাৎ তেওঁলোকে কথাখিনি স্পষ্টকৈ কৈছে যে সচেতন হোৱাটো উচিত আৰু এয়াই প্ৰতিবাদ কৰাৰ অন্যতম এটা কাৰণ। প্ৰতিবাদৰ যিখিনি কথা কোৱা হৈছে যে দুখন চাৰ্কুলাৰ বা দুখন জাননী, বিশেষকৈ এখন কোভিডকালীন জাননী যেতিয়া এটা মহামাৰী আছিলে আৰু ঔষধ ঘৰে ঘৰে প্ৰয়োজন হোৱাৰ ক্ষেত্ৰত ঘৰত কেনেকৈ উপলব্ধ কৰাব সেই ধৰণৰ এখন কথা বতৰা আছিলে, আৰু আনখন যি অনলাইন প্লেটফৰ্মক লৈ। কিন্তু ইয়াত কিছু শুধৰণি বা ইয়াত কিছু কঠোৰ হোৱাৰ যি দাবী উত্থাপন কৰিছে আজি সংগঠনটোৱে, আৰু সমান্তৰালকৈ অৰ্গেনাইজেশ্যনৰ এয়া দাবী। লগতে বহুতে মন্তব্য কৰিছে যে তেওঁলোকে ভুক্তভোগী হ'বলগীয়া হৈছে, কিয়নো ক'ৰবাত যথেষ্ট সংখ্যক ৰেহাই দিয়া হয়। গৰিষ্ঠ নন্দী, বিদায় লৈছোঁ। কিন্তু লগতে আমি এই মুহূৰ্তত যিখিনি কথা গম পাইছোঁ যে আছাম ড্ৰাগ ডিষ্ট্ৰিবিউটাৰ্ছ এছ'চিয়েশ্যন ADDA তেওঁলোকে কিন্তু আজি তেওঁলোকে ড্ৰাগিষ্ট কেমিষ্টৰ এই যিটো ধৰ্মঘট তাত তেওঁলোকে অংশ নল'ম বুলি কৈছে। তেওঁলোকৰ অধীনত প্ৰায় 20,000 ৰিটেইল অৰ্থাৎ খুচুৰা আৰু পাইকাৰী তেওঁলোকৰ যি প্ৰতিষ্ঠান আছে, ফাৰ্মাচী আছে, আৰু তেওঁলোকে এই যিটো ধৰ্মঘট তেওঁলোকে তাত ভাগ নলওঁ বুলি কৈছে। আছাম ড্ৰাগ ডিলাৰ্ছ আছাম ড্ৰাগ ডিলাৰ্ছ এছ'চিয়েশ্যন, ডিষ্ট্ৰিবিউটাৰ্ছ নহয়, আছাম ড্ৰাগ ডিলাৰ্ছ এছ'চিয়েশ্যন ADDA তেওঁলোকে শীৰ্ষ সংগঠন অসমত। তেওঁলোকে 20,000 ৰিটেইল আৰু লগতে অৰ্থাৎ খুচুৰা আৰু পাইকাৰী কেমিষ্টৰ যি প্ৰতিষ্ঠান, এই গোটেই প্ৰতিষ্ঠানবোৰৰ তেওঁলোক এটা সংগঠন এছ'চিয়েশ্যন, আৰু তেওঁলোকে ইতিমধ্যে জনাইছে যে তেওঁলোকে ভাগ নলয়। আজিৰ যিটো বন্ধ তাত তেওঁলোকে অংশ গ্ৰহণ কৰা নাই আছাম ড্ৰাগ ডিলাৰ্ছ এছ'চিয়েশ্যনে। যোৱা নিশাৰ পৰা দেশজুৰি ঔষধ ব্যৱসায়ী সন্থাই ফাৰ্মাচী তথা ঔষধ বিক্ৰী প্ৰতিষ্ঠানসমূহ বন্ধ ৰাখি ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰিছে। মূলতঃ অনলাইন যোগেদি ঔষধ বিক্ৰী যি ব্যৱস্থা, সেই ব্যৱস্থা বন্ধ কৰাৰ দাবীত তেওঁলোকে ঔষধ ব্যৱসায়ী সন্থাই এই ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰিছে। বৰ্তমান মোৰ কাষত ঔষধ ব্যৱসায়ী সন্থাৰ বিষয়ববীয়াসকল আছে, মই তেওঁলোকৰ পৰা ভাষ্য ল'ম। উজনি অসমৰ বিষয়ববীয়া আছে ঔষধ ব্যৱসায়ী সন্থাৰ। এটা দাবী আমি গম পালো, আৰু মূলতঃ কি দাবীত আজি এই ব্যৱস্থা গ্ৰহণ কৰিছে আপোনাৰ? হয়, মই আপোনাক ভালকে বুজাই দিছো। আজি আমাৰ এই যে বন্ধটো, এই বন্ধটো আমাৰ পিতৃ সংগঠন অল ইণ্ডিয়া অৰ্গেনাইজেশ্যন অফ কেমিষ্ট এণ্ড ড্ৰাগিষ্টে আহ্বান কৰিছে, আৰু আমাৰ ভাৰতবৰ্ষৰ যিমান কেইখন ৰাজ্য আছে প্ৰত্যেকখন ৰাজ্যই সমৰ্থন জনাইছে। আমাৰ এই অৰ্গেনাইজেশ্যনটোত 12,40,000 মেম্বাৰ আছে। আৰু এতিয়া কি হৈছে, আমাৰ মূল দাবী হৈছে 3টা। এটা হৈছে অনলাইন যোগে দৰৱৰ যিটো যোগান ধৰা সেইটো বন্ধ কৰা। 2 নম্বৰ হৈছে GSR 220E আৰু GSR 817E এইকেইটা প্ৰত্যাহাৰ কৰা, আৰু ডিপ ডিছকাউণ্টিং, যিটো কোম্পানীয়ে অনলাইন চাইটবোৰে ডিপ ডিছকাউণ্টিং কৰিছে, যিটো চৰকাৰে দিয়া ডিছকাউণ্ট, চৰকাৰে বান্ধি দিয়া ডিছকাউণ্টতকৈ বেলেগ তাৰমানে কেনেকৈ দিব পাৰিছে, সেই বস্তুটোৰ বিষয়ত আমাৰ এই মূল দিব 3টা। এতিয়া আপোনাক মই থুলমূলকৈ কথাটো বুজাই দিছো যে আমাৰ ভাৰতবৰ্ষত দৰৱ বিক্ৰী কৰা আৰু কিনা 1940 ড্ৰাগছ এণ্ড কছমেটিক এক্টৰ মতে পৰিচালিত হয়। এতিয়া কথাটো হৈছে যে 1940 ড্ৰাগছ এণ্ড কছমেটিক এক্টে দৰৱটো অনলাইন যোগে বিক্ৰী কৰা তেনেকুৱা তাত কোনো প্ৰভিজনে নাই। এতিয়া কোভিডৰ সময়ত যিসময়ত চব মানুহ ঘৰত সোমাব লগা হৈছিলে, সেই সময়ত ভাৰত চৰকাৰে GSR 220E আৰু GSR 817E আনি পেলাই এটা সাময়িকভাৱে এটা সুবিধা কৰি দিছে যে মানুহক অনলাইন যোগে ঘৰত দৰৱটো যোগান ধৰা। কিন্তু কি হ'ল, এই বস্তুটো আজি কোভিড হৈ যোৱা প্ৰায় 6-7 বছৰ হৈ গৈছে, এতিয়ালৈকে কিন্তু সেই সাময়িকভাৱে দিয়া সুবিধাটো চৰকাৰে উঠাই লোৱা নাই। এতিয়া আমাৰ দাবী হ'ল যে অনলাইন যোগে যে দৰৱ যে আহিছে, তাত হয়তো পাব্লিকে হয়তো বহুতখিনি তাত ডিছকাউণ্ট অলপ, যিবোৰ কমন ৰিটেইল ফাৰ্মাচী তাতকৈ ডিছকাউণ্ট অকণ বেছি পাব পাৰে, কিন্তু তাত বহুতখিনি সমস্যা আছে। এনেকুৱা সমস্যা আছে, ধৰক AID ফেক প্ৰেছক্ৰিপশ্যন জেনেৰেট হৈছে, তাৰ দি নিচাযুক্ত দৰৱবোৰ আজিকালি বহুত ইজিলি এভেইলেবল। আমাৰ সংগঠনে কৈছে যে যেতিয়ালৈকে এইকেইটা আইনকেইটা বাতিল নহয়, তেতিয়ালৈকে আমাৰ এই সমস্যাবোৰ সমাধান নহয়, আৰু তাৰ কাৰণে আজি এই ধৰ্মঘটটো কৰা হৈছে। দেখা যায় যে এই ক্ষেত্ৰত সাধাৰণতে ফাৰ্মাচী এখনত ফাৰ্মাচিষ্ট থাকিব লাগে, অভিজ্ঞ ফাৰ্মাচিষ্ট থাকিব লাগে। অনলাইন যোগেদি যেতিয়া তেনেধৰণৰ ব্যৱসায় কৰা হয়, তাত কিবা কেনেকুৱা ধৰণৰ অসুবিধাৰ সন্মুখীন হ'ব পাৰে ৰোগী? হয়, একচুৱেলি কথাটো এনেকুৱা হয়, এজন ফাৰ্মাচিষ্টে গোটেই দৰৱৰ যিবোৰ নিয়ম কানুন কেনেকৈ খাব লাগে এই কথা তেওঁহে ভালকে জানে, বাকী কোনেও নাজানে। গতিকে অনলাইনত যেতিয়া এটা প্ৰডাক্ট আহে, সেই প্ৰডাক্টটো যিজন ল'ৰাই ডেলিভাৰী দিয়ে তেওঁ কেনেকৈ বুজাব পেচেণ্টক, সেইটো এটা ডাঙৰ কুৱেশ্যনেবল হয়, আৰু এইটো সম্পূৰ্ণ ইলিগেল। কাৰণ আমি যিবোৰ বস্তু ফাৰ্মাচীত আমি যিবিলাক প্ৰেছক্ৰিপশ্যনৰ ওপৰত বেছ কৰি আমাৰ বিকা হয়,
কিন্তু অনলাইনত সেইবোৰ ফ্ৰীলি এভেইলেবল হয়। হয়, এনেধৰণে আজি তেওঁলোকে এই দাবীসমূহ উত্থাপন কৰি ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰিছে। আৰু খুব গুৰুত্বপূৰ্ণ খবৰ আছে, আমি এটা বিৰতিৰ পিছতে লৈ আহিম।